নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আছামিজ ক্ৰিকেট নিউজ ইউটিউব চেনেললৈ। আৰু এই চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে হয়তো আপোনালোকে গমেই পাইছে যে আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰা। আৰু বহুত আগতে BCCI ঘোষণা কৰিলে, কিন্তু মই ভিডিঅ' বনোৱা নাছিলোঁ আৰু আজি মই ভিডিঅ'টো বনাইছোঁ। পোনপ্ৰথমে খেলুৱৈসকলৰ নাম ঘোষণা কৰিছোঁ। প্ৰথমতে থাকিব ৰোহিত শৰ্মা, সুমন গিল, ময়ংক আগৰৱাল, কেপ্টেইন বিৰাট কোহলি, ভাইচ কেপ্টেইন আজিংকা ৰাহানে, হনুমা বিহাৰী, উইকেট কিপাৰ ঋষভ পন্ত, অলৰাউণ্ডাৰৰ ভিতৰত ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ। পুনৰবাৰ কৈছোঁ ৱাশ্বিংটন সুন্দৰ। আৰু বলাৰত থাকিব জাসপ্ৰীত বুমৰাহ, উমেশ যাদৱ, মহম্মদ শ্বামি আৰু শাৰ্দুল ঠাকুৰ। আৰু এতিয়া আহিছোঁ আমি আৰু কেইজনমান খেলুৱৈ ফিটনেছৰ ওপৰত তেওঁলোকক অলপ মন দিবলৈ BCCIৰ পিনৰ পৰা কোৱা হৈছে। তাত নাম আহিছে কে ৰাহুলৰ নাম আহিছে। আৰু এতিয়া মই ক'ব বিচাৰিম যে এই কেইজন খেলুৱৈৰ ভিতৰত হয়তো মুঠতে 11জন খেলুৱৈ খেলিব পাৰে। আৰু প্লেইং 11ত কোন কোন খেলুৱৈ থকাটো সম্ভৱ, প্লেইং 11ত থকাটো বেছি চান্স আছে, তেওঁলোকৰ মই নাম ক'ব বিচাৰিম। ৰোহিত শৰ্মা, সুমন গিল, চেতেশ্বৰ পূজাৰা, বিৰাট কোহলি, কেপ্টেইন ভাইচ কেপ্টেইন আজিংকা ৰাহানে, উইকেট কিপাৰ ঋষভ পন্ত, অলৰাউণ্ডাৰৰ ভিতৰত ৰবীন্দ্ৰ জাদেজা, তেখেতৰ ওপৰত বহু আশা কৰা হ'ব, ৰবিচন্দ্ৰন অশ্বিন আৰু ৱাশ্বিংটন সুন্দৰ। ইপিনে বলাৰত জাসপ্ৰীত বুমৰাহ, মহম্মদ শ্বামি, হয়তো মহম্মদ চিৰাজেও স্থান লাভ কৰিব পাৰে দলত। আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।